2021 চনৰ পৰিৱেশ সম্পৰ্কে মই অৱগত নহয় তেতিয়া বেসিক্যালি গোটেই অসমৰ পৰা বিভিন্ন সচেতন মানুহ আহে লেখক বুদ্ধিজীৱী সচেতন মানুহ অসমক ভাল পোৱা মানুহ দেশক ভাল পোৱা মানুহবিলাক আহি মোৰ কাৰণে প্ৰচাৰ অভিযান চলাইছিলে যদি মই ৰাজনৈতিক ভাষাত ক'বলৈ যাওঁ যুদ্ধৰ ভাষাত ইলেকশ্যনটোক যুদ্ধ বুলি কয় যুদ্ধৰ ভাষাত যদি ক'বলৈ যাওঁ তেতিয়া হলে এটোক যোৱাবাৰ যুদ্ধখন 21ৰ যুদ্ধখন আছিলে মিলিশিয়াৰ দ্বাৰা কৰা যুদ্ধ আৰু এবাৰৰ যুদ্ধখন হল স্থায়ী সৈন্য নিজৰ অঞ্চলত নিজে বহিলৈ স্থায়ী সৈন্য নিজৰ ৰাইজে ভোট বুচৰাৰ যুদ্ধ গতিকে যোৱাবাৰৰ নিৰ্বাচন আৰু এবাৰৰ নিৰ্বাচনৰ মাজত এটা আকাশ পাতাল পাৰ্থক্য আছে এক নম্বৰ দুই নম্বৰ যোৱাবাৰৰ নিৰ্বাচনত আমি ৰাইজৰ দল অকলশৰীয়া আছিল এবাৰৰ নিৰ্বাচনত আমাৰ লগত কংগ্ৰেছ দল আছে আমাৰ লগত জাতীয় পৰিষদ আছে আৰু আমাৰ লগত বামপন্থী দল কিটাও আছে গতিকে যোৱাবাৰ নিৰ্বাচন আৰু এবাৰৰ নিৰ্বাচনৰ পাৰ্থক্যটো ইমান বেছি পাৰ্থক্য আছে যে দুইটা নিৰ্বাচনক তুলনা কৰাটো প্ৰায় অসম্ভৱ তৃতীয় বস্তুটো হ'ল যোৱাবাৰ নিৰ্বাচনত মোক দূৰৰ পৰা মানুহে কল্পনা কৰি লোৱা মানুহজনৰ কথা ভাবি ভোট দিছিলে এবাৰ নিৰ্বাচনত মোক আসল বাস্তৱ মানুহজনক লগ পাই ভোট দিব গতিকে এই দুইটা নিৰ্বাচন 2021 চনৰ নিৰ্বাচন আৰু 2026 চনৰ নিৰ্বাচন সেইকাৰণে দুটা পৃথক নিৰ্বাচন আৰু মই ভাবো যে সেইকাৰণে দুইটা নিৰ্বাচনৰ চৰিত্ৰ বেলেগ হ'ব দুইটা নিৰ্বাচনৰ ভোটাৰৰ আবেগ অনুভূতি বেলেগ হ'ব আৰু সেইকাৰণে এই মুহূৰ্তত যোৱাবাৰ নিৰ্বাচনৰ লগত এবাৰৰ নিৰ্বাচনটোক মই তুলনা কৰাটো মোৰ পক্ষে কেতিয়াও সম্ভৱপৰ নহয় এক মিনিট এই ইমান কথাটো এইটো খুব ধুনীয়া প্ৰশ্ন সুধিছে যোৱাবাৰ নিৰ্বাচনত যেতিয়া ইলেকশ্যনত উঠিছিলোঁ তেতিয়া মোৰ কোনো পৰিকল্পনা বুলি বস্তুটো নাছিল কাৰণ তেতিয়া মই জেলত আছিলোঁ জেলৰ পৰা ওলোৱাটোৱে মোৰ পৰিকল্পনা আছিল এইবাৰ নিৰ্বাচনৰ পৰিকল্পনা কেইবাটাও প্ৰথম কথা মই শিৱসাগৰখনত এটা ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ এটা টুৰিষ্ট চাৰ্কুল তৈয়াৰ কৰিব খোজো শিৱসাগৰলৈ মানুহ অহাৰ লগে লগে মই প্ৰথমতে আৰম্ভ কৰিব খোজো যে আমগুৰিত যেতিয়া আমাৰ জাজি দলংখন পাৰ হ'ল তাৰ পাছৰ পৰা গৰিসাগৰৰ পৰা তাৰ পাছত নামদাং শিলৰ হাকুৰ পৰা মানুহবিলাক আহি তাৰ পাছতে ৰংঘৰত প্ৰথমতে মানুহখিনি ৰখাব খোজো সেইকাৰণে ৰংঘৰ প্ৰজেক্টত 566খন বাছ আৰু সৰু গাড়ী ৰাখিব পৰা পাৰ্কিং প্লেচ কৰিছো ইয়াৰ আগতে শিৱসাগৰলৈ অহা মানুহে গাড়ী ৰখাই এটা ঠাইত মানে এটা বস্তু চাবৰ কাৰণে কোনো ব্যৱস্থা নাছিল গতিকে প্ৰথমতে ৰংঘৰ প্ৰকল্পত সোমাব ৰংঘৰ প্ৰকল্পত সোমাই অসমীয়া জাতিৰ সকলো জনগোষ্ঠীৰ সংস্কৃতি চাব বিহু চাব বাগৰুম্বা চাব মিচিঙৰ গুমৰাগ চাব কাৰ্বিৰ বেম্বো ডেন্স চাব নাগা ডেন্স চাব মণিপুৰী ডেন্স চাব অসমীয়া জাতিৰ সংস্কৃতিৰ প্ৰথমতে সোৱাদ ল'ব তাৰ পাছত অসমীয়া জাতিৰ জীৱন যাত্ৰা ৱে অফ লাইফ সেইটো দেখুৱাবৰ কাৰণে মই ৰংঘৰ প্ৰকল্পত কৰি আছো আৰ্টিজান ভিলেজ য'ত মহিলাবিলাকে
কাৰ্বি মহিলাই আপোনাৰ ঠেৰাং বৈ থাকিব, তাত কঁকালত বন্ধা তাঁতশাল বৈ থাকিব। মিচিং মহিলাই আমাৰ পুৰণি কালৰ থ্ৰ' চাটল লুমটো বৈ থাকিব। য'ত অসমীয়া মহিলাই ফ্লাই চাটল লুম, উৰা মাকুৰ তাঁতশাল কৰিব। আৰু তাৰ পাছত আধুনিক যুগৰ আমাৰ শুৱালকুছিৰ যি জাকাৰ্ট মেচিন, জাকাৰ্ট শাল বৈ থাকিব আৰু মইনা তাঁতশালো বৈ থাকিব। তাঁতশাল দেখুৱাম। পুৰুষবিলাকে কোনোবাই মাটিৰ বাচন বৰ্তন বনাই থাকিব, অসমৰ মৃৎশিল্প। কোনোবাই বাঁহৰ বাচন বৰ্তন বনাই থাকিব, বাঁহৰ কি কয় চালনী, ডলা, কোলা বনাই থাকিব। কোনোবাই বিচনী বনাই থাকিব। এখন আৰ্টিজান ভিলেজ, অসমীয়া মানুহৰ জীৱনৰ এটা আৰ্টিজান ভিলেজ এটা বনাই আছোঁ। দ্বিতীয় আৰু তৃতীয় বস্তুটো অসমীয়া জাতিৰ কাৰণে এটা অসমীয়া জাতিৰ খাদ্য দেখুৱাবৰ কাৰণে এখন ফুড কোৰ্ট। শিৱসাগৰলৈ আহি প্ৰথমতে সেইখিনিৰ সোৱাদ ল'ব, লৈ ৰংঘৰ চাব। ৰংঘৰৰ পৰা তলাতল ঘৰলৈ আহিবৰ কাৰণে মই এটা গ্ৰীণ কৰিডৰ বনাম। তলাতল ঘৰ চাব। তলাতল ঘৰৰ পৰা ওলাই আহি আমাৰ গোলাঘৰ চাব আৰু গোলাঘৰৰ পৰা আহি শিৱদৌলত সেৱা এটা ল'ব। শিৱদৌল, বিষ্ণুদৌল আৰু দেৱীদৌল, সেই তিনিটা আৰ্কিটেকচাৰ চোৱাৰ পাছত লগে লগে মই তেওঁলোকক লৈ যাম আমাৰ ইণ্টাৰনেশ্যনেল টাই মিউজিয়ামলৈ। মই চেষ্টা কৰিম, এইবাৰ যদি চৰকাৰ হয় আমাৰ, মই চেষ্টা কৰিম যে মাজুলীত গোটেই আহোম যুগৰ গোটেই সত্ৰবিলাকত গোটেই আহোম যুগৰ গোটেইবিলাক সম্পদ লুকাই আছে। যদি সম্ভৱ হয় মাজুলীৰ পৰা সেই সম্পদবিলাক আনি ইণ্টাৰনেশ্যনেল টাই মিউজিয়ামত সেইবিলাক সংৰক্ষিত কৰি মানুহক দেখুৱাবৰ কাৰণে যত্ন কৰিম। টাই মিউজিয়ামত গোটেই অসমীয়া জাতিৰ আহোম যুগৰ গোটেই সম্পদবিলাক চোৱাৰ পাছত মানুহবিলাকক মই কাষতে থকা যমুনাখন চাফা কৰি আছোঁ। যমুনাখনত মই বটিঙৰ ব্যৱস্থা কৰিম, ৱাটাৰ স্পৰ্টছৰ ব্যৱস্থা কৰিম আৰু যমুনাখনত মই মানুহবিলাকক ফূৰ্তি কৰিবলৈ লগাই দিম। যমুনাখনৰ কাষতে এতিয়া জেলখন আমি ইয়াৰ পৰা খেদি দিব খুজিছোঁ, আঁতৰাই দিব খুজিছোঁ। সেই গোটেই অঞ্চলটো নেশ্যনেল হাইৱেৰ কিনাৰৰ যমুনাৰ পাৰৰ গোটেই অঞ্চলটোত আমি পাৰ্কৰ ব্যৱস্থা কৰিম। আৰু সন্ধিয়াৰ সময়ত আমাৰ শিৱসাগৰীয়া মানুহৰ গৌৰৱ, প্ৰত্যেকজন শিৱসাগৰীয়া মানুহৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ যিটো বস্তু যে আমাৰ বৰপুখুৰীৰ পাৰত, অসমৰ আটাইতকৈ ডাঙৰ, পৃথিৱীৰ এটা ডাঙৰ পুখুৰীৰ পাৰত খোজ কঢ়াৰ অভিজ্ঞতা ল'ব। তাৰ কাৰণে মই হেৰিটেজ ৱাকিঙৰ কাৰণে মই তাৰ কাৰণে ব্যৱস্থা কৰি আছোঁ। এনেকৈ মই গোটেই শিৱসাগৰখনত এটা টুৰিজিম চাৰ্কুল কৰিব খুজিছোঁ। নেক্সট দিনা মই লৈ যাব খুজিছোঁ দিচাংমুখলৈ, মিচিং জাতিৰ সোৱাদ আৰু ব্ৰহ্মপুত্ৰত জাহাজত উঠাৰ সোৱাদ। তাৰ পাছত মই লৈ যাম দিখৌমুখলৈ, তিনিখন নদী য'ত একেলগ হৈছে, তালৈ লৈ যাম। তাৰ পাছত মই লৈ যাম আকৌ ধৰ্মীয় টুৰিজিম এটা কৰাবৰ কাৰণে, সেইটো হ'ল ৰামখাপিত আৰু আমাৰ আজান ফকীৰৰ দৰগাহ, আজানপি দৰগাহ, এই দুইটা ঠালি লৈ যাম। লৈ গৈ সেই দ্বিতীয় দিনটোত মই মিচিং মানুহৰ জীৱন যাত্ৰা, কৈবৰ্ত মানুহৰ জীৱন যাত্ৰা, এই যাত্ৰা দেখুওৱাৰ পাছত তাৰ তৃতীয় দিনটোৰ কাৰণে গাঁওবিলাকৰ অভিজ্ঞতা দেখুৱাবলৈ যত্ন কৰিম। এইটো হ'ল মোৰ জীৱনৰ, মোৰ MLA হিচাপে গোটেই শিৱসাগৰৰ কাৰণে এটা টুৰিষ্ট চাৰ্কুল তৈয়াৰ কৰাৰ এটা প্লেন, নম্বৰ 1। এতিয়া মই ৰাজধানী এক্সপ্ৰেছখন ৰখোৱাৰ ব্যৱস্থা কৰিছোঁ আৰু জনশতাব্দী আৰু দিল্লীলৈ যোৱা এখন ট্ৰেইন শিৱসাগৰত ৰখোৱাৰ ব্যৱস্থা কৰিম। তাৰ পাছত চৰাইদেউ আৰু শিৱসাগৰৰ মাজত এয়াৰপৰ্টটোৰ ব্যৱস্থা কৰিবলৈ চেষ্টা কৰিম। আৰু তাৰ পাছত মাজুলীৰ লগত নাৱৰে দিখৌমুখৰ এটা সংযোগ কৰিবলৈ চেষ্টা কৰিম, দিচাংমুখৰ এটা সংযোগ কৰিবলৈ চেষ্টা কৰিম। এইটো হ'ল মোৰ শিৱসাগৰৰ কাৰণে টুৰিষ্ট চাৰ্কুটৰ এটা মূল বস্তু। দ্বিতীয় বস্তুটো হ'ল শিৱসাগৰক মই টুৰিজিমত বিকশিত কৰাৰ লগে লগে অহা এপ্ৰিল মাহত শিৱসাগৰে ৱৰ্ল্ড
হেৰিটেজ ছাইটৰ টেণ্টেটিভ লিষ্টত নাম সোমোৱাব। এতিয়া মাৰ্চ চলি আছে নহয়, এপ্ৰিল মাহৰ বহাগ বিহুৰ ঠিক আগে আগে শিৱসাগৰ হ'ব ৱৰ্ল্ড হেৰিটেজ ছাইটৰ টেণ্টেটিভ লিষ্টত নাম আহি যাব। লগে লগে গোটেই পৃথিৱী জুৰি শিৱসাগৰক মানুহে চিনি পাই যাব। কিন্তু এই টুৰিজিম চাৰ্কিটটোৰ জৰিয়তে অকল গোটেই শিৱসাগৰৰ উন্নয়ন নহ'ব। শিৱসাগৰৰ উন্নয়ন কৰিবৰ কাৰণে মই আৰু দুটা বস্তু ল'ব খুজিছোঁ। এটা হ'ল ইয়াত এটা এডুকেশ্যন হাব কৰিব খুজিছোঁ। ৰাজীৱ গান্ধী সমবায় বিশ্ববিদ্যালয়ৰ ডাঙৰ এলেকাটোত মই এখন ইঞ্জিনিয়াৰিং কলেজ, এখন ল' কলেজ, এখন নাৰ্ছিং কলেজ আৰু লগতে ভাৰত চৰকাৰৰ পৰা হয় IIT নহ'লে IIM নহ'লে ফেশ্বন ডিজাইনিঙৰ এটা চেণ্টাৰ নহ'লে JNUৰ এটা কেম্পাছ, যিকোনো ধৰণৰ এনেকুৱা এটা নেশ্যনেল এটা এডুকেশ্যন চেণ্টাৰ এটা তাত আনিবলৈ মই যত্ন কৰি আছোঁ। মই শিৱসাগৰখনক ছেকেণ্ড হিচাপত এডুকেশ্যন হাব ৰূপে তৈয়াৰ কৰিব খুজিছোঁ। আৰু তৃতীয়, শিৱসাগৰৰ আটাইতকৈ যিটো বেয়া বস্তু, আটাইতকৈ যিটো অনুন্নত, সেইটো হ'ল স্বাস্থ্য খণ্ডত অত্যন্ত অনুন্নত। যদিও চিভিল হস্পিটেলখনত মই 33 কোটি টকা দি এতিয়া নতুন বিল্ডিং বনাই আছোঁ, কিন্তু শিৱসাগৰত কিছু মেডিকেল, গুৰুত্বপূৰ্ণ মেডিকেল এইমছ জাতীয় এটা বস্তু যদি আনিব পাৰোঁ, তাৰ কাৰণে প্লেন কৰি আছোঁ, তাৰ কাৰণে চিন্তা কৰি আছোঁ, তাৰ কাৰণে কথা পাতি আছোঁ, যাতে তিনিটা বস্তুৰ জৰিয়তে শিৱসাগৰৰ গোটেই বিজনেছটো ডাঙৰ হৈ যায়। এক, টুৰিজিম; দুই, এডুকেশ্যন; 3 নম্বৰ হেল্থ কেয়াৰ ছাৰ্ভিচ। এই তিনিটাৰ জৰিয়তে যাতে শিৱসাগৰখনক বঢ়াব পাৰোঁ, তাৰ কাৰণে মই পৰিকল্পনা কৰিছোঁ। আৰু 2026 চনৰ বিধানসভা নিৰ্বাচনত যদি জয়ী হওঁ আৰু যদি চৰকাৰৰ অংশীদাৰ হওঁ, তেতিয়াহ'লে শিৱসাগৰৰ গাঁৱে গাঁৱে গলিয়ে গলিয়ে প্ৰত্যেকটো ৰাস্তা পকী কৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম। এইটো হ'ল মোৰ পৰিকল্পনা। মানে মই এটা কথা আপোনাক কওঁ যে অসমৰ আটাইতকৈ ডাঙৰ প্ৰজেক্ট বুলি ঘোষণা কৰি থাকে বটদ্ৰৱা প্ৰকল্প, আৰু দ্বিতীয় ডাঙৰ প্ৰকল্প বুলি চৰকাৰে ঘোষণা কৰিছে ৰংঘৰ প্ৰকল্প। আৰু ৰংঘৰ প্ৰকল্প মই মোৰ শিৱসাগৰ সমষ্টিৰ কাৰণে আনিছোঁ। এতিয়া হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ৰংঘৰ প্ৰকল্পত অখিল গগৈ কি অৱদান। মই তেওঁক ক'ম যে ৰংঘৰ প্ৰকল্প নিৰ্মাণৰ কাৰণে যিখন মিটিং হৈছিলে, যিবিলাক মিটিং হৈছিলে, তাৰ মাইনুচটোত তেওঁ চহী আছে। সেই মাইনুচটোত মোৰ নামটো কি বুলি আছে তেওঁ এবাৰ নিজে চাই ল'লে হৈ গ'ল। বেলেগ একো কৰিব নালাগে। যে ৰংঘৰ প্ৰকল্পটো তেওঁলোকে কি কৰিব খুজিছিলে আৰু মই ৰংঘৰ প্ৰকল্পটো কি কৰি দিলোঁ। ৰংঘৰ প্ৰকল্পটো তেওঁলোকে কি বনাব খুজিছিলে, ৰংঘৰ প্ৰকল্প মানে এনেই ৰংঘৰৰ নিচিনা ডাঙৰ ডাঙৰ ঘৰ কেইটামান বনাব খুজিছিলে। মই কি কৰি দিলোঁ, মই তাক এটা কালচাৰেল চেণ্টাৰ, মই তাক এটা অসমীয়া মানুহৰ জীৱন যাত্ৰাৰ এটা নিদৰ্শন দেখুৱাব পৰা চেণ্টাৰ, তাক এটা অসমীয়া মানুহৰ খাদ্যাভাসৰ চেণ্টাৰ, আৰু তাক এটা কি কৰিব খুজিলোঁ যে এটা জীৱন্ত অনুষ্ঠান ৰূপে গঢ়িবৰ কাৰণে চিন্তা কৰিছোঁ। হিমন্ত বিশ্ব শৰ্মাই যিমানেই যি নকক লাগিলে 2026 চনত মই আকৌ বিধায়ক হ'ম আৰু ৰংঘৰ প্ৰকল্পটো ময়ে চলাম। হিমন্ত বিশ্ব শৰ্মাই এতিয়ালৈকে শংকৰদেৱ কলাক্ষেত্ৰখনেই ভালকৈ চলাব পৰা নাই, আমাৰ মিউজিয়ামটো, ষ্টেট মিউজিয়ামটোকে চলাব পৰা নাই, ইমান ডাঙৰ ডাঙৰ পাৰ্ক বনাইছে, এখনো ভালকৈ চলাব পৰা নাই। কিন্তু মই চৰকাৰত নহাকেই কাজিৰঙা অৰ্কিড পাৰ্ক বহুত ধুনীয়াকৈ চলাইছোঁ। এইবাৰ যে আহিছিলে যে কি G20ৰ যিমানবিলাক প্ৰতিনিধি অসমলৈ আহিছিলে, অসমত কি দেখুৱালে, অকল দুটা ঠাইতে দেখুৱালে, আৰু দুইটা আমাৰেই অনুষ্ঠান, মোৰেই অনুষ্ঠান। 1 নম্বৰ, গোটেই G20ৰ মানুহবিলাকক কাজিৰঙালৈ আনি অৰ্কিড পাৰ্ক দেখুৱালে। 2 নম্বৰ, শিৱসাগৰলৈ আনি ৰুদ্ৰসিংহ পাৰ্ক যিখন মই বনাইছিলোঁ, সেই ৰুদ্ৰসিংহ পাৰ্কতে কালচাৰো দেখুৱালে, খাদ্যও খুৱালে। G20 পৃথিৱীৰ আটাইতকৈ ডাঙৰ অনুষ্ঠানটো অসমত যে পাতিছিলে, তাত টুৰিজিম চাৰ্কুটটোত অকল খালি অসমৰ বস্তু বুলি অকল আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তৈয়াৰ কৰা অনুষ্ঠানকেইটাকে দেখুৱালে।
সেইকাৰণে মই হিমন্ত বিশ্ব শৰ্মাক স্পষ্টকৈ কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মাই টকা দি কংক্ৰিটৰ ঘৰ কেইটামান বনাব পাৰিব, কিন্তু অখিল গগৈয়ে কংক্ৰিটৰ ঘৰটোক মানৱীয়তা প্ৰদান কৰি তাক এটা পৃথিৱীৰ ভিতৰতে আকৰ্ষণীয় পৰ্যটন কেন্দ্ৰলৈ পৰিণত কৰিব পাৰে। সেইকাৰণে ৰংঘৰ প্ৰকল্প স্কেলিটনটো হ'ব পাৰে যে তেওঁ বিজেপি চৰকাৰৰ অৱদান আছে, হিমন্ত বিশ্ব শৰ্মাৰ অৱদান আছে, কিন্তু ৰংঘৰ প্ৰকল্পৰ গোটেই আত্মাটো মোৰ চিন্তাৰ দ্বাৰা পৰিচালিত হৈছে। এডুকেশ্যনৰ ওপৰত ক'লে আমাৰ যিটো আৰ্কিঅলজিকেল আছে, নেচাৰেল টুৰিজম আছে, কিন্তু মূল কথাটো হ'ল মই অকণ পাগলা দেই। আপুনি ক'লে যে ইয়াত নেশ্যনেল ইণ্টাৰনেশ্যনেল বেষ্ট, মূল সমস্যা শিৱসাগৰলৈ টুৰিষ্ট আহেই, কিন্তু টুৰিষ্ট নথকাৰ কাৰণে শিৱসাগৰে পইচা নাপায়। টুৰিষ্ট ৰাখিব পৰাকৈ পৰিকল্পনাটো একদম শুনি লওক, হয়, ইয়াত এয়াৰপৰ্ট নাই, ইয়াত তেওঁলোক থাকিব পৰা ভাল সুবিধা নাই, ইয়াত টুৰিষ্টখিনিয়ে যিখিনি বিচাৰে, কাৰণ টুৰিষ্টে 5 ষ্টাৰ হোটেল নিবিচাৰে, কিন্তু 5 ষ্টাৰ কেটেগৰীৰ লেট্ৰিন বাথৰুমটোহে বিচাৰে। নেচাৰেল টুৰিজম হিচাপে আমি দিচাংমুখত কৰিব পাৰোঁ। আপুনি ৰিলিজিয়াছ টুৰিজমৰ কথা, ৰামখাপীঠ বা হেৰিৰ কথা কৈছে, আপোনাৰ খৰাগুৰিয়া চাপৰিৰ কথা কৈছে, কিন্তু যিটো 3খন নদী দিখৌ দৰিকা আৰু ব্ৰহ্মপুত্ৰ লগ লগাৰ যিটো জেগা ত্ৰিবেণী সংগম, সেইখনৰ এখন দলঙৰ প্ৰসংগ কিন্তু বাৰম্বাৰ উত্থাপন হৈ আহিছিল যে ৰামখাপীঠৰ পৰা খৰাগুৰি চাপৰিলৈ কানেক্টিভিটি যিটো হয়, আৰু সেইটো এটা ৰোড হ'ব পাৰে, আহি পেলাই নেচাৰেল টুৰিজমত থাকিব পাৰে, আৰ্কিঅলজিকেল যিটো টুৰিজম সেইখিনিত আমাৰ ইয়াত এৰাতি থাকি লাষ্ট চৰাইদেউ বিশ্ব ঐতিহ্যৰ ক্ষেত্ৰত থাকি 3 ৰাতি যদি আমাৰ ইয়াত থাকে, আন ডেভেলপমেণ্টবিলাকো হ'ব। এই পৰিকল্পনাটো কেনেকৈ লৈছে? আপুনি খুব ইণ্টাৰেষ্টিং এটা প্ৰশ্ন কৰিছিলে, আৰু মই সেই প্ৰশ্নটো মোৰ উত্তৰটোতে সোমাই আছিলে। মই কৈছিলোঁ যে শিৱসাগৰত এজন টুৰিষ্টক মই 3 ৰাতি ৰাখিম। মানে একচুৱেলি আজিকালি টুৰিজিমত একেদিনাই ঢেৰ মানুহ নিবিচাৰে। আজিকালি টুৰিজিমত এজন মানুহক কিমান দিন ৰাখিব পাৰে সেইটোৰ ওপৰত ইম্পৰ্টেঞ্চ দিয়ে। তো শিৱসাগৰত আহি সঁচাকৈ ইয়াত চাৰ্কিট হাউচটোও নাই যে মানুহ এজন থাকিব, ওচৰতে ভাত খাব। ইয়াত আমাৰ যিটো টুৰিষ্ট ডিপাৰ্টমেণ্টৰ যিটো আপোনাৰ টুৰিজিম ডিপাৰ্টমেণ্টৰ যিটো লজ আছে, সেইটোৰো অৱস্থা ইমান বেছি উন্নত নহয়। ইয়াত সঁচা সঁচিকৈ ক'বলৈ গ'লে এখন ইম্পৰ্টেণ্ট হোটেলো নাই। কেইখনমান আছে, যদিও যি ধৰণৰ টুৰিজিমে বিচাৰে, টুৰিষ্টবিলাকে বিচাৰে, ব্ৰহ্মপুত্ৰক বাদ দি, ব্ৰহ্মপুত্ৰখনত কিছু সুবিধা আছে, তাৰ বাহিৰে বেছি ভাল হোটেলো নাই। সেইকাৰণে মই কি গুৰুত্ব দি আছিলোঁ আপোনালোকে নিশ্চয় লক্ষ্য কৰিছিলে। মই কৈছিলোঁ যে মানুহবিলাকক, টুৰিষ্টবিলাকক মই এদিন শিৱসাগৰ চিটিত ৰাখিব খোজোঁ, এদিন দিচাংমুখত ৰাখিব খোজোঁ, আৰু এদিন গাঁৱৰ ভিতৰত ৰাখিব খোজোঁ। আৰু সেইটোৰ কাৰণে মোৰ প্লেনিংটো হ'ল যে যিটো আমাৰ গ্ৰাম্য টুৰিজিমটো, মানে গাঁৱৰ মানুহৰ ঘৰে ঘৰে মানুহ ৰখাৰ যিটো টুৰিজিম, সেই গাঁৱৰ মানুহৰ ঘৰত মানুহ ৰাখিম আৰু মানুহক ধনী কৰিম। এইটো হ'ল মোৰ প্লেন। ইঞ্জিনিয়াৰিং কলেজ কৰিম, ল কলেজ কৰিম, তাৰ পাছত আপোনাৰ নাৰ্ছিং কলেজ কৰিম। ইয়াত ষ্টুডেণ্ট পঢ়িবলৈ আহিব আৰু মানুহৰ ঘৰত ভাড়া থাকিব, নহ'লে হোটেলত থাকিব, হোষ্টেলত থাকিব, আৰু চাৰিওফালে ইয়াৰ বজাৰখন সম্প্ৰসাৰিত হ'ব। বজাৰখন সম্প্ৰসাৰণ কৰিবৰ কাৰণে মই 3টা কথা কৈ আছোঁ। 1 নম্বৰ টুৰিজিম, 2 নম্বৰ মই কৈ আছোঁ এডুকেশ্যন হাব, আৰু 3 নম্বৰ মই কি কৈ আছোঁ, মই কৈ আছোঁ যে 3 নম্বৰটো হ'ব লাগিব আমাৰ বেচিকেলি, আমি 3 নম্বৰটো শিৱসাগৰত কৰিব লাগিব মেডিকেল টুৰিজিম। এই 3টা টুৰিজিমৰ কাৰণে 3টা টুৰিজিম, এডুকেশ্যন টুৰিজিম, হেৰিটেজ আৰু ৰিলিজিয়াছ আৰু গ্ৰাম্য টুৰিজিম, প্ৰাকৃতিক টুৰিজিম, চববিলাক আৰু টুৰিজিম, আৰু 3 নম্বৰটো হ'ল আমাৰ কি ক'লোঁ মেডিকেল টুৰিজিম। এই 3টাক সমন্বয় ঘটালেহে কেৱল শিৱসাগৰখন আধুনিক